অফ স্পাস হলে সব রুম ওখানে স্পাস হলে মালিক জেপি দাস ঠিক আছে মানে কেন ইলিগাল কাজ হয়নি ইলিগাল কাজ হয় এখানে ঢুকো গিয়া দেখবা রুমে আছে শিলচরে আবারও ভুয়ো চিকিৎসক কাছাড় পুলিশের জালে কাছাড় জেলায় এখনো পর্যন্ত 14 জন ভুয়ো চিকিৎসক আটক করল কাছাড় পুলিশ পুলিশের জালে ধরা পড়ল কাছাড় জেলার কুখ্যাত ভুয়ো সার্টিফিকেট বাণিজ্যের বড় মাথা শিলচর শহরের মৌসুমী হাসপাতালের স্বত্বাধিকারী ডাক্তার জেপি দাস দীর্ঘদিন ধরে নানা অভিযোগে জর্জরিত এই তথাকথিত চিকিৎসকের কৃতকর্ম নিয়ে জনমনে ক্ষোভ চরমে পৌঁছেছিল অবশেষে পুলিশ তাকে গ্রেপ্তার করে আদালতে পেশ করে পুলিশের এক উচ্চপদস্থ সূত্রের খবর সাম্প্রতিক সময় যেসব ভুয়ো চিকিৎসক বা মুন্না ভাই ধরা পড়েছে তাদের অধিকাংশই ডাক্তার জেপি দাসের কাছ থেকে মোটা অঙ্কের অর্থের বিনিময়ে নকল সার্টিফিকেট সংগ্রহ করেছিল এই সব নথি ব্যবহার করেই তারা বছরের পর বছর নিরীহ রোগীদের সাথে প্রতারণা চালিয়ে গেছে তদন্ত সূত্রে খবর শহর জুড়ে একাধিক তথাকথিত মেডিকেল ইনস্টিটিউট এবং রিসার্চ সেন্টারের নামে ভুয়ো প্রতিষ্ঠান গড়ে তোলা হয়েছিল সেখান থেকে তৈরি হচ্ছিল নকল ডিগ্রি এমবিবিএস এবং নার্সিং সার্টিফিকেট অভিযোগ এই গোটা জালিয়াতির মস্তিষ্ক ছিলেন মৌসুমী হাসপাতালের মালিক জেপি দাস পুলিশের দাবি তিনি শুধুমাত্র নকল ডিগ্রি বিক্রি করেননি বরং ওইসব মুন্না ভাইদের মাধ্যমে নিজ হাসপাতালেও চিকিৎসা করিয়ে মোটা অঙ্কের মুনাফা অর্জন করতেন ভুয়া চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষী অভিযান অব্যাহত আছে আপোনালোকে জানে যে প্ৰায় 1.5 মাহৰ আগতে আমি এজন ভুৱা চিকিৎসক তেওঁৰ নাম হ'ল পুলক মালাকাৰ তেখেতক আমি এৰেষ্ট কৰিছিলোঁ আৰু এৰেষ্ট কৰাৰ পিছৰে পৰাই আমি বিভিন্ন ধৰণৰ ইনপুট বা বিভিন্ন ধৰণৰ খবৰ যেতিয়া আমি পাবলৈ ধৰিলোঁ তাৰ পৰা আমি বৰ্তমানলৈকে 13 জন ভুৱা চিকিৎসকৰ জিলাখনত অবৈধভাৱে চিকিৎসা সেৱা আগবঢ়াই থকা এনেকুৱা ব্যক্তিক আমি বৰ্তমানলৈকে এৰেষ্ট কৰিছোঁ এই 13 জন ব্যক্তিক এৰেষ্ট কৰোঁতে আমি বিভিন্ন ধৰণৰ সোধপোছ কৰিছোঁ আৰু দেখা গৈছে যে তেওঁলোকে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত তেওঁলোকে সেৱা আগবঢ়াই আছিল আৰু সেই সময়ছোৱাতে তেওঁলোকৰ বিভিন্ন থকা বা তেওঁলোকৰ বাসগৃহত যেতিয়া আমি অভিযান চলাইছিলোঁ এই অভিযানৰ কালত বিভিন্ন আপত্তিজনক নথিপত্ৰ আমি লাভ কৰিছিলোঁ আৰু সেই আপত্তিজনক নথিপত্ৰবিলাক যেতিয়া আমি পৰীক্ষণ কৰোঁ প্ৰতিজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰৰ পিছতে আমি দেখিছিলোঁ যে এজন ব্যক্তিৰ হাত আছে যিজন ব্যক্তিৰ নাম হ'ল ডক্টৰ জেপি দাস আৰু ডক্টৰ জেপি দাসক তেওঁ হ'ল তেখেতক যেতিয়া আমি তেখেতৰ আমি তেওঁ পৰীক্ষণ কৰোঁ আমি দেখা পাওঁ যে তেখেতো ভাৰতবৰ্ষত কোনো চিকিৎসা সেৱাৰ তেওঁ অধ্যয়ন কৰা নাই আৰু তেওঁ চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা এখন জিলাৰ পৰা তেওঁ এখন চাৰ্টিফিকেট থকা বুলি তেওঁ ক'ব বিচাৰে আৰু তেওঁ ইয়াতে এখন অবৈধভাৱে এখন চিকিৎসাৰ এটা অনুষ্ঠান তেওঁ চলাই আছে তাৰ নাম হ'ল নেশ্যনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছ NIMS এইটো চলাই আছে আৰু তেখেতে ভুৱাভাৱে তেওঁ চিকিৎসকসকলক কিছুমান ভুৱা তেওঁ নথিপত্ৰ বা চাৰ্টিফিকেট তেওঁ প্ৰদান কৰে আৰু সেই চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই ভুৱা চিকিৎসা চলাই আছিলে গতিকে আমি গোটেইবিলাক পৰীক্ষণ কৰাৰ পিছত আমি যিজন সেলফ ষ্টাইল ডক্টৰ জেপি দাস তেখেত যোৱাকালি আমি সোধপোছ কৰোঁ সোধপোছ কৰাৰ পাছত তেওঁক আমি এৰেষ্ট কৰোঁ আৰু বৰ্তমানলৈকে তেওঁ আমাৰ পুলিচৰ হেফাজতত আছে তেওঁক অনাৰেবল কোৰ্টত আমি যেতিয়া তেওঁক প্ৰডিউচ কৰোঁ কোৰ্টে আমাক পুলিচ ৰিমাণ্ডত দিছে আৰু আমি তেওঁক বৰ্তমান 4 দিন পুলিচ ৰিমাণ্ডত দিছে আৰু বৰ্তমান তেওঁক আমি অধিক সোধপোছ চলাই আছোঁ আপোনালোকে জানে যে বিগত দিনতো তেওঁ ইয়াত স্থানীয় অঞ্চলত এটা ৰেষ্টুৰেণ্ট আছে এটা তেওঁ স্পা আছে আৰু তাতো কিছু আপত্তিজনক তাত আমি কিছুমান তথ্য লাভ কৰিছিলোঁ আৰু আমি অভিযোগ লাভ কৰিছিলোঁ সেই অভিযোগ লাভ কৰাৰ ভিত্তিতে আমি সেই ৰেষ্টুৰেণ্টখনো জিলা প্ৰশাসনে বন্ধ কৰি দিছিলে কিন্তু বৰ্তমান তেওঁ সেইখন চলাই আছে আৰু আমি বাকী তেওঁলোকৰ তেওঁ যি অবৈধভাৱে যিবিলাক তেওঁ চিকিৎসা সেৱাৰ নামত তেওঁ যিবিলাক ইয়াত ব্যৱসায় চলাই আছে তাৰ বিৰুদ্ধে আমি আৰু অধিক আমি তদন্ত চলাই আছোঁ আৰু শীঘ্ৰেই মই ভাবিছোঁ যে আৰু অধিক তথ্য আমি পোহৰলৈ লাভ কৰিম আৰু তেওঁৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা লোৱাৰ কাৰণে আমি তৎপৰ হৈ থাকিম কিন্তু এটা কথা প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে তেওঁ বৃহৎ পৰিমাণৰ
অৰ্থ লাভ কৰি তেওঁ এই ভুৱা চাৰ্টিফিকেটসমূহ তেওঁ প্ৰদান কৰিছিলে আৰু বহুতো তেওঁ যুৱকক শিক্ষিত মানে কম শিক্ষিত যুৱকক তেওঁ এই ভুৱা চাৰ্টিফিকেটসমূহ প্ৰদান কৰি তেওঁলোকক এটা ভুৱা চিকিৎসা আগবঢ়াবৰ কাৰণে তেওঁ অনুপ্ৰাণিত কৰিছিলে আৰু যি কাৰণে ইয়াত বৰ্তমানলৈকে 13জন আমি ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ বৰ্তমান যি এই তদন্তত দেখা গৈছে যে ইয়াত আৰু বহুত সংখ্যক ভুৱা চিকিৎসক ইয়াত আছে আৰু তেওঁলোকে বৰ্তমান সময়ত পলাতক অৱস্থাত আছে আৰু তেওঁলোককো আমি আমি তেওঁলোকক তদন্ত চলাই আছোঁ আৰু শীঘ্ৰে তেওঁলোককো আইনৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ